হয়, আজি বিলাসীপাৰা সমষ্টি জিলাৰ অন্তৰ্গত চাপৰ, সন্তোষপুৰ, চিৰাকুটা আৰু চৰুৱাবাখৰাত চলিব অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। প্ৰায় ৩৫,০০০ বিঘাত ভূমিত চলিব এই উচ্ছেদ অভিযান। ইতিমধ্যে যি আৰক্ষী প্ৰশাসনৰ লগ ইতিমধ্যে সাজু হোৱা পৰিলক্ষিত হৈছে। মোৰ সহযোগীয়ে সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে। এনেদৰে যি হাজাৰ হাজাৰ আৰক্ষী প্ৰশাসনৰ লগ আহি উপস্থিত হৈছে আৰু তেখেতসকলে যি এই উচ্ছেদ অভিযান চলিব, সেই উচ্ছেদ অভিযানত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যি আৰক্ষী প্ৰশাসন মোতায়েন কৰা হৈছে। আৰক্ষী প্ৰশাসনৰ পৰা আদি কৰি CRPF কামাণ্ডো সকলোকে এতিয়া মোতায়েন কৰা হৈছে। তেখেতসকলে এতিয়া ঠায়ে ঠায়ে যি উচ্ছেদস্থলী আছে সকলো উচ্ছেদস্থলীত যাই উপস্থিত হ'ব যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়। যিহেতু ক'ব লাগিব যে যি ৩৫,০০০ বিঘা ভূমিত তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাৰণে যি ভূমি আবণ্টন লৈছে, সেই ভূমি কিন্তু ইতিমধ্যে দেখা পোৱা গৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে দুবাৰকৈ আহি যি পৰ্যবেক্ষণ কৰিছিল। তাৰ পূৰ্বেও যি আদানী গ্ৰুপৰ জিৎ আদানী, গৌতম আদানীৰ পুত্ৰ জিৎ আদানী আহি উপস্থিত হৈ সেই যি ৩৫,০০০ বিঘা ভূমি সেই ভূমি পৰিদৰ্শন কৰিছিল। তাৰ পিছৰে পৰা কিন্তু দেখা পোৱা গৈছে যি চাপৰৰ চৰুৱাবাখৰা, সন্তোষপুৰ আৰু চিৰাকুটা ঠাইত উচ্ছেদৰ জাননী প্ৰদান কৰিছিল। ডেডলাইন হিচাপে ৬ তাৰিখ ঘোষণা কৰিছিল, কিন্তু তাৰ পূৰ্বে দেখা পোৱা গৈছে অধিকাংশ লোকে নিজৰ সপোনৰ ঘৰখন ভাঙি তেখেতসকলে অইন ঠাইলৈ যোৱা পৰিলক্ষিত হৈছে। মোৰ সহযোগে এক সামগ্ৰিক পৰিৱেশ পুনৰ দেখুৱাবলৈ অনুৰোধ কৰিম। এনেদৰে যি দেখা পোৱা গৈছে আৰক্ষী প্ৰশাসন গিজগিজাই আছে। বহুদিনৰ পৰা ইয়াত আৰক্ষী প্ৰশাসন গিজগিজাই আছে, যিহেতু আজি প্ৰায় ৩৫,০০০ বিঘা ভূমিত উচ্ছেদ অভিযান চলিব। তাৰ কাৰণে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ কাৰণে তেখেতসকলে যি আৰক্ষী প্ৰশাসন আছে আৰক্ষী প্ৰশাসন মোতায়েন কৰা পৰিলক্ষিত হৈছে। আৰু লগতে ক'ব লাগিব যিহেতু ৩৫,০০০ বিঘা ভূমিত যি তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণ হ'ব, ৬ তাৰিখে ডেডলাইন, পুনৰবাৰ ক'ব বিচাৰিছোঁ যে ৬ তাৰিখে ডেডলাইন আছিল, ঘৰ খালী কৰাৰ নিৰ্দেশ আছিল। কিন্তু তাৰ পূৰ্বে দেখা পোৱা গৈছে অধিকাংশ লোকে যি এই নিজৰ সপোনৰ ঘৰখন এৰি অইন ঠাইলৈ যাব লগা পৰিৱেশৰ সৃষ্টি হৈছে। লগতে ক'ব লাগিব যে যিসকল উচ্ছেদিত পৰিয়াল আছে তেখেতসকলক চৰকাৰে এককালীন সাহায্য হিচাপে ৫০,০০০ টকা প্ৰদান কৰা পৰিলক্ষিত হৈছে। চাপৰত আজি উচ্ছেদ চলোৱা হ'ব ৩৫০০ বিঘা বেদখলীকৃত ভূমিত। ইতিমধ্যে প্ৰশাসনে জাননী জাৰি কৰিছে। আগতীয়াকৈ প্ৰশাসনৰ লোক গৈ তাত উপস্থিত হৈছে, নিৰাপত্তা বাহিনীৰ লোক গৈ তাত উপস্থিত হৈছে যাতে উচ্ছেদ চলোৱাৰ সময়ত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় সেয়া লক্ষ্য ৰাখিবলৈ বা যদিহে কোনো পৰিস্থিতিৰ সৃষ্টি হয় সেয়া প্ৰতিৰোধ কৰিবলৈ নিৰাপত্তাৰক্ষী সাজু হৈছে, সষ্টম হৈছে। প্ৰশাসন সাজু হৈছে উচ্ছেদ অভিযান চলাবলৈ। কেইবাখনো এক্সকেভেটৰ লৈ উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে প্ৰশাসন তথা আৰক্ষীৰ লোক। আমি দেখুৱাই আছোঁ এই দৃশ্য, এই চাপৰৰ দৃশ্য আমি দেখুৱাইছোঁ। চাপৰৰ ইতিহাসত সৰ্ববৃহৎ উচ্ছেদ অভিযান আজি পুনৰ জনাইছোঁ। ৩৫০০ বিঘা ভূমিত হ'ব উচ্ছেদ। চাপৰৰ ৩টাকৈ অঞ্চলত উচ্ছেদ অভিযান চলাব প্ৰশাসনে। এই সন্দৰ্ভত জ্যেষ্ঠ আৰক্ষী অধীক্ষকে, জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে কি মন্তব্য কৰিছে শুনক। আজিৰ ডিউটিটোৰ কাৰণে আপোনালোকৰ মই জন্তু পুলিচৰ মেইন কাম ইয়াতে কি আছে? ইয়াতে এই যে 250 মানুহ ইয়াতে গোট খাইছে, আপোনালোকৰ কাম হ'ল ছেফটি আৰু প্ৰটেকশ্যন। ইয়াত যিমান মানুহে কাম কৰিব, ACB ড্ৰাইভাৰ, লেবাৰাৰ, নাট মণ্ডল, চিভিল এডমিনিষ্ট্ৰেশ্যনৰ অফিচাৰ আৰু লগতে আমাৰ সকলো অফিচাৰ্ছ আৰু পাৰ্চনেল সকলো যাতে ছেফলি এভিকশ্যনৰ প্ৰচেছটো শেষ কৰিব পাৰে। ডেট ইজ আৱাৰ ফাৰ্ষ্ট ডিউটি। আপোনালোকে চাব যাতে কোনো চিভিলিয়ান ইয়াতে ইনজিয়ৰ নহয়। কিবা ঘৰ ভাঙি থাকোঁতে বা কোনো চিভিলিয়ান মানুহ গোট খাই পিনে তাতে ওলাই নাহে। যদি ওলাইহে আপোনালোকে তেওঁলোকক পিছফুলি তাৰ পৰা ডিছপ'জ কৰিব লাগিব। প্ৰথম যেতিয়া ঘৰ আইডেণ্টিফাই কৰিব, ডাক মণ্ডলে ঘৰ আইডেণ্টিফাই কৰিব কোনটো ঘৰ ভাঙিব লাগে। মেজিষ্ট্ৰেটসকল আছে, তেওঁলোকে গাইড কৰিব। আৰু যেতিয়া আইডেণ্টিফাই হ'ব আমাৰ ইনচাৰ্জ আৰু মেজিষ্ট্ৰেট তেওঁলোকে এনচিয়ৰ কৰিব যোনটো ঘৰ ভাঙিব সেই ঘৰৰ ভিতৰত কিবা মানুহ আছে নেকি, কোনোবা বাচ্চা সোমাই আছে নেকি, কোনোবা বুঢ়া মানুহ সোমাই আছে নেকি, এক্সিডেণ্টলি যদি কোনোবা তাত ভিতৰত থাকি গৈছে সেইটো এনচিয়ৰ কৰিব ঘৰ ভাঙাৰ
আগে আগে যেতিয়া কনফাৰ্ম হ'ব যে ঘৰ খালী আছে তেতিয়া ডেমলিশ্যন আৰম্ভ হ'ব। তেতিয়া আপোনালোকে থাকিব অফিচাৰ চিভিলিয়ান অফিচাৰসকলৰ পাছফালে আৰু এই গোটেই এৰিয়াটো আপোনালোকে কৰ্ডন কৰিব আৰু যোনটো QRT আছে আৰ্মছ পাৰ্টি আছে সেই আৰ্মছ পাৰ্টি এই লাঠি পাৰ্টিৰ পাছফালে অলপ দূৰত থাকিব। তেওঁলোকৰ কাম হ'ল এইটো চোৱা চিতা কৰা যাতে আমাৰ আগফালে লাঠি পাৰ্টি এই অফিচাৰ্ছ আৰু ৱৰ্কাৰসকলক কোনো যাতে এটাক কৰিবলৈ চান্স নাপায় সেইটো ৰেছপণ্ড কৰিব QRT। যিকোনো কথা যিকোনো ঘটনা তাতে যদি ৰিপৰ্ট কৰিব লগা থাকে APRৰ মানুহ আছে তিনিজন মানুহ আছে তেওঁলোকে আমাক চেটত জনাব ইয়াতে কণ্ট্ৰল ৰুমত জনাব। ইয়াৰ ভিতৰত যোন মানুহৰ কিবা অসুবিধা আছে ইমিডিয়েটলি আপোনালোকে ইনচাৰ্জক খবৰ দিব। গোটেই মানুহখিনি থুপ খাই এনেকৈ গোট খাই নাথাকিব। চবেই ইকুৱেল ডিষ্টেঞ্চ মেইনটেইন কৰি আপোনালোকৰ ইনচাৰ্জে যেনেকৈ ডিৰেকশ্যন দিয়ে আপোনালোকে তেনেকৈ পজিশ্যন ল'ব আৰু সেইটোৰ মতে থাকিব। খোৱা বোৱাৰ কাৰণে এতিয়া আপোনালোকে অলৰেডি পেকেজ ল'লে, ফুড পেকেজ লৈছে, খোৱা পানী এভৰিথিং উইল বি ডেলিভাৰ্ড টু ইউ। যাতে আপোনালোকক ডিষ্ট্ৰিবিউট কৰা যাব যাতে আমাৰ কামখিনি কোনো ইণ্টাৰাপশ্যন নহয়। কাম এতিয়াৰ পৰা আৰম্ভ হ'ব যিমান দেৰিলৈকে এই জোন 2 ডেমলিশ্যন শেষ নহয় তেতিয়ালৈকে আপোনালোকে কৰ্তব্যত থাকিব। যেতিয়া ডেমলিশ্যন শেষ হ'ব বাইদেৱে আমাক ৰিপৰ্ট কৰিব আৰু নেক্সট আমি আপোনালোকক কম নেক্সট জোনত যাবলৈ পাৰোঁ। কোনো পুলিচৰ মানুহে JCB ঘৰ ভাঙাত যাতে কোনো হাত নলগায় সেইটো একদম ক্লিয়াৰ থাকিব আপোনালোকে। বুজি পাইছেনে সকলোৱে? আমাৰ কাম হ'ল আমি ছিকিউৰিটি দিম, আমি প্ৰটেকশ্যন দিম, আমি ছেফটি এনচিয়ৰ কৰিম যাতে এইখিনি কাম কৰোঁতে কোনেও যাতে এই মানুহখিনিক বাধা দিব নোৱাৰে, কোনেও যাতে তাতে এটাক কৰিবলৈ ওলাই নাহে। আপোনালোকে TV নিউজত দেখি আছে এভিকশ্যনৰ টাইমত পিচফুলি হৈ থাকে বাট কোনো এটা ঘটনাৰ কাৰণে গোটেই এভিকশ্যন প্ৰচেছটো বন্ধ হৈ যায়। 250 মানুহ, এজন অফিচাৰ, এজন মেজিষ্ট্ৰেট তেওঁলোকে নিয়ন্ত্ৰণ কৰিব, তেওঁলোকে আপোনালোকক ডিৰেকশ্যন দিব আৰু সেইটোৰ মতে চলিব। কোনো পাৰ্টিৰ পৰা ওলাই গৈ পিনে ইফালে ঘূৰি নুফুৰিব, খোজ খাই নাথাকিব। আপোনালোকৰ কামটো এদিনৰ কাম আপোনালোকে যেনেকৈ ডিৰেকশ্যন দিয়া গৈছে তেনেকৈ কামটো কৰিব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।